আজি আমাৰ বিষয়টো হৈছে মানৱ অধিকাৰ আৰু ইয়াৰ প্ৰয়োজনীয়তা। আহক এতিয়া প্ৰথমে আমি চাই লওঁ মানৱ অধিকাৰ মানেনো কি। মানৱ অধিকাৰ হৈছে সেই অধিকাৰ যাক আমি লাভ কৰোঁ কেৱল মানুহ হোৱাৰ বাবেই। মানৱ অধিকাৰ প্ৰতিজন মানুহে নাগৰিকত্ব, জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে লাভ কৰে। মানুহ এজন যি ধৰ্মৰে নহওক কিয়, বা তেওঁৰ জাতি, লিংগ, ভাষা যিয়ে নহওক, বা তেওঁ দেশখনৰ নাগৰিক হওক বা নহওক, তেওঁ মানৱ অধিকাৰ লাভ কৰিবই। কোনো এজন মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ বাবেও মানৱ অধিকাৰ অতি প্ৰয়োজনীয়। আমি লাগিলে যিয়ে দেশত নাথাকোঁ কিয়, আমাৰ সকলোৰে মানৱ অধিকাৰ থাকে। কোনো দেশৰ চাৰিসীমাৰ মাজতে মানৱ অধিকাৰ সীমাবদ্ধ নহয়। যিহেতু এই অধিকাৰ মানুহে মানুহ হোৱাৰ বাবেই লাভ কৰিছে, গতিকে কোনো ধৰণৰ আইনেও মানুহক এই মানৱ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এতিয়া আহক চাওঁ মানৱ অধিকাৰৰ প্ৰয়োজনীয়তা কি। আমাক মানৱ অধিকাৰ কিয় লাগে? আমাক মানৱ অধিকাৰ লাগে কাৰণ মানৱ অধিকাৰে মানুহক মানুহ হিচাপে জীয়াই থকাৰ সুবিধা প্ৰদান কৰে। ইয়াৰ উপৰিও মানৱ অধিকাৰে মানুহৰ কথা কোৱাৰ, নিজকে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰে। মানৱ অধিকাৰে মানুহক দুৰ্নীতিৰ বিৰুদ্ধে থিয় হ'বৰ বাবেও সাহস দিয়ে। ইয়াৰ উপৰিও মানৱ অধিকাৰে মানুহৰ যিবোৰ প্ৰাথমিক প্ৰয়োজন আছে সেইবোৰ পোৱাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ উপৰিও মানৱ অধিকাৰে মানুহক নিজৰ বাবে ধৰ্ম বাছি লোৱাৰ সুবিধাও প্ৰদান কৰে। তেওঁলোকে নিজ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰো কৰিব পাৰে। মানৱ অধিকাৰে মানুহক শিক্ষা লাভ কৰাৰ অধিকাৰো প্ৰদান কৰে। গতিকে চাব গ'লে মানুহ এজনক নিজ জীৱনৰ নিৰাপত্তাৰে স্বাধীনভাৱে মানুহ হিচাপে শান্তিৰে নিজৰ প্ৰয়োজনীয়তাবিলাক পূৰণ কৰি জীয়াই থাকিবৰ বাবেই মানৱ অধিকাৰৰ অতি প্ৰয়োজন। কিন্তু বৰ্তমান টাইমত দেখা যায় যে বিভিন্ন কাৰণত লাগিলে মানুহৰ দ্বাৰাই হওক বা চৰকাৰী পক্ষৰ দ্বাৰাই হওক বিভিন্ন ধৰণে মানুহৰ মানৱ অধিকাৰ খণ্ডন হৈ আছে। জাতি, ধৰ্ম, শ্ৰেণী, ভাষা, বংশ আদিৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত বিভিন্ন ধৰণৰ বৈষম্যতা, অসমতা আদি দেখিবলৈ পোৱা গৈছে। সেয়েহে মানুহৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰবোৰ সুৰক্ষা দিবৰ বাবেই মানৱ অধিকাৰ আয়োগ গঢ়ি তোলা হয়। সেয়েহে ৰাষ্ট্ৰসংঘয়েও মানুহৰ মানৱ অধিকাৰ যাতে খণ্ডন নহয় তাৰ বাবে মানৱ অধিকাৰক আন্তঃৰাষ্ট্ৰীয় বা সাৰ্বজনীন কৰি তোলে। অৰ্থাৎ আমি যি ঠাইতে নাথাকোঁ কিয় আমাৰ সকলোৰে মানৱ অধিকাৰ থাকিব। মানৱ অধিকাৰ ৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইন বা সকলো দেশৰে নিজা নিজা কিছুমান আইন আছে, যাৰ জৰিয়তে মানৱ অধিকাৰক সুৰক্ষা দিবৰ বাবে বা মানৱ অধিকাৰ খণ্ডন কৰাজনক শাস্তি প্ৰদানৰ বাবে ব্যৱস্থা কৰা হৈছে। যদি কোনো ব্যক্তিৰ মানৱ অধিকাৰ খণ্ডন হয়, তেতিয়া তেওঁ আইনৰ বা কোৰ্টৰ কাষ চাপিব পাৰে। আন্তঃৰাষ্ট্ৰীয় সংস্থা বা কোৰ্টৰো তেওঁ সহায় ল'ব পাৰে। মানৱ অধিকাৰ সুৰক্ষাৰ বাবে আমাৰ ৰাজ্যত থকা বিভিন্ন আইন বা সংস্থাবোৰ হ'ল প্ৰটেকশ্যন অফ হিউমেন ৰাইট এক্ট 1993, নেশ্যনেল হিউমেন ৰাইট কমিশ্যন, ষ্টেট হিউমেন ৰাইট কমিশ্যন, আছাম হিউমেন ৰাইট কমিশ্যন আৰু হিউমেন ৰাইট কোৰ্টছ। ইয়াৰ বাহিৰেও বহুতো সংস্থা আছে। গতিকে আজি আমি মানৱ অধিকাৰ কি আৰু মানৱ অধিকাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিকিলোঁ। আশা কৰোঁ আপোনালোকে বিষয়টো বুজি পালে।